Hi students, I miss all of you. I miss all of you very much. I miss class 1 also, class 2 also, class 3 also. I miss each and every one of you. Since it is not possible to meet you, I have to do the classes alone only. মই অকলে ইয়াতে ক্লাছ কৰি আছোঁ। তোমালোকতো নাই নে নাই? তোমালোকতো লগে নাপায় এতিয়া লকডাউনৰ কাৰণে। সেইটো কাৰণে কি কৰিব লগা হৈছে, মই অকলে এতিয়া ক্লাছ কৰিব লগা হৈছে আৰু সেইটো কাৰণে তোমালোকক বহুত মিছ কৰি আছোঁ। অ'কে, much love, much care to you. Stay safe, stay happy and study কৰি থাকিবা। লাৰ্ণ কৰিব নাপাহৰিবা, পঢ়িব নাপাহৰিবা। অ'কে, আমি তোমালোকৰ লগত আছোঁ। If you have any problem, আমি আছোঁ। অ'কে, I miss Pritam, I miss Sagar Datta, Sagar Sarkar, Sudarshan, Vicky, then class 3, Dhanashri, Mriganki, Pritartha, Bornil, Udipta, everyone. Class 1 also, all of you. I miss all of you. Ankita, Manchita, Pratyush, Kaushal, আৰু দেৱাশিষ হয়নে নাই? মই চবকে মিছ কৰোঁ, বৰ্ণিলকো মিছ কৰোঁ, চবকে মিছ কৰোঁ। অ'কে, তোমালোকে পঢ়িবা দেই ভালকৈ। Aladdin and his magic lamp. Where were we? We were in the second paragraph. We left in the second paragraph. Now we have decided to start with the third paragraph. Listen and see carefully. Aladdin became scared. He said, "Uncle, I am too scared to go alone. I am sorry." Aladdin became scared. Scared means he is fearing. Bhoy khaisile. He said, he kole, "Uncle, I am too scared to go alone." Mur bhoy lagise bhitorot okole jabo kane. Alone means okole. Okay? I am sorry. Muk maaf kori dibo uncle. The man then gave him a magic ring and said, ring means anguthi eta. Okay? Anguthi ba kharu type bostu. Jikono jitu goal hoy, round in shape. Etu manujone ki korile? Aladdinok mane uncle Aladdinok eta magic ring dile aru kole and said, "Keep this magic ring. Now no one can harm you." Koise je magical keep mane rakhi thwa nijor tat. Yate tumar nijor tate magic ring to rakhi thwa tetia ki hobo tumak kuneo harm koribo nware. Kuno tumak অসুবিধা দিব নোৱাৰে। ওকে, কোনো মাৰিব নোৱাৰে, কোনো কাটিব নোৱাৰে। So Aladdin went down the stairs. সেইকাৰণে Aladdin stairsৰ তলৰ ফালে গুচি গ'ল। Downwards mean তলৰ ফালে, চিৰিৰ তলৰ ফালে চিৰিৰে গুচি গ'ল। ওকে, soon he found the chamber and the lamp. আৰু এনেকৈ যোৱাৰ পিছতে কি পালে? বহুত জলদি কি পাই গ'ল? সি চেম্বাৰটো পালে। চেম্বাৰ মানে মই কি কৈছিলোঁ, চিক্ৰেট ৰুম, এ প্ৰাইভেট ৰুম। এই চেম্বাৰটো পালে এণ্ড দ্য লেম্পটোও পাই গ'লে। এণ্ড হি ষ্টাৰ্টেড টু ক্লাইম্ব আপ দ্য ষ্টেয়াৰ্ছ। সেই লেম্পটো লোৱাৰ পিছত সি কি কৰিলে? আকৌ ঘূৰি যাবলৈ চেষ্টা কৰিলে ষ্টেয়াৰ্ছৰ চিৰিকেইডালে। অ'কে, বাট ৱেন হি ৱাজ এবাউট টু কাম আউট দ্য মেন ছেড। কিন্তু যেতিয়াই সি আহিবলৈ চেষ্টা কৰিলে বাহিৰত, গুহাটোৰ পৰা কেভৰ পৰা যেতিয়া আহিবলৈ চেষ্টা কৰিলে, তেতিয়া সেই আংকলজনে কি ক'লে? আলাদিন, বিফ'ৰ ইউ কাম আউট পাছ মি দ্য লেম্প। কৈছে আলাদিন, তুমি তাৰ পৰা ওলাই অহাৰ আগতে মোক লেম্পটো পাছ কৰি দিয়া, মোক লেম্পটো দি দিয়া, মোৰ তাত দি দিয়া তুমি, তেনেকৈ ক'লে। আলাদিন ৱাজ এ ক্লেভাৰ বয়, বাট আলাদিন ইমান বুৰ্বক নাছিলে। ক্লেভাৰ মিনছ হি ৱাজ নট ফুলিছ, হি ৱাজ এ স্মাৰ্ট বয়। অ'কে, সি জানিছিলে, বুদ্ধিয়ক। He was a clever boy. He thought for a while and said, he kiba olop bhabile, bhabi pale kole, ki kole? Uncle, pull me out first, then only I will give you the lamp. Kole, uncle, muk agote bahirole ulai ana. Pull means tani ulai ana. Okay? Pull me out first, agote ulai ana apuni, then only I will give you the lamp. Tar pisot he mo apunak lamp to dim. The man did not make any effort to pull out Aladdin. মানুহজনে কি কৰিলে? আংকলে অলপো কষ্ট নেদেখালে। এফৰ্ট মিনছ তেওঁৰ কষ্ট অকণমানো আগবাঢ়ি নাহিলে আলাদিনক উলিয়াই আনিবৰ কাৰণে। হি কেপ্ট অন আস্কিং, সি সুধিয়ে থাকিলে। কি সুধি থাকিলে? আলাদিন টু গিভ, হি কেপ অন আস্কিং আলাদিন টু গিভ হিম দ্য লেম্প। বাৰে বাৰে আলাদিনক কি ক'লে?
লেম্পটো দিবৰ কাৰণে বিচাৰি থাকিলে সুধি থাকিলে আংকলে একচুৱেলি দ্যাট মেন ৱাজ আ উইকেড মেজিচিয়ান উইকেড মানে বদমাছ আছিলে বদমাছ যাদুকৰ আছিলে সেই মানুহজন আচলতে হি needed a 16 years old boy to bring the lamp out আংকলে কি কৰিছিলে সেই মানুহজন আংকল একচুৱেলি নাছিলে কোনোবা মেজিক উইকেড বদমাছ মেজিচিয়ান আছিলে আৰু সেই বদমাছ মেজিচিয়ানটো কি গুহাটোৰ ভিতৰৰ পৰা লেম্পটো আনিবৰ কাৰণে তাক এজন জাষ্ট এটা 16 years old ল'ৰা লাগিছিলে আৰু সেই 16 years old ল'ৰাজনে সেই ভিতৰত গৈ লেম্পটো উলিয়াই আনিব পাৰিব ওকে সেইকাৰণে ই আলাদিনক টাৰ্গেট কৰিছিলে He wanted to kill Aladdin after taking the lamp. Lamp লৈ যোৱাৰ পিছত আলাদিনক সি মাৰি পেলাব বিচাৰিছিলে kill means মাৰি পেলাব okay but when Aladdin did not give him the lamp কিন্তু যেতিয়া আলাদিনে তাক ল্যাম্পটো নিদিলে the man became angry এই মানুহজনৰ খং উঠি গ'ল he blocked the mouth of the opening with a huge rock and left সি কি কৰিলে খঙতে ভাবিছে কি মুখটো ল্যাম্পটো নিদিলায়ে গটিকে মই তোমাক ইয়াৰে ভিতৰতে এই কেভটোৰ ভিতৰতে বন্ধ কৰি থৈ যাওঁ তো কি কৰিলে হি মেজিক মাতি পেলাই মেজিক মাতি আংকলে মেজিক কিছুমান মাতিলে মাতাৰ লগে লগে গুহাটো ৰকেৰে বন্ধ হৈ গ'ল হিল ডাঙৰ ডাঙৰ হিলেৰে বন্ধ কৰি দিলে ওকে আলাদিন ৱাজ ট্ৰেপড ইনসাইড ট্ৰেপ মানে ফসি গ'ল ক'ত ফসি গ'ল ভিতৰত ফসি গ'ল ওকে আলাদিন ৱাজ ভেৰি স্কেয়াৰ্ড মানে কৈছিলোঁ ন মই আগতে Once I told you, scared means to fear. বহুত ভয় খালে আলাদিনে ভিতৰত অকলে অকলে He was a brave boy. বহুত বাহাদুৰ ল'ৰা আছিলে He started to push the rock from inside. হি কি কৰিলে উপায় নাপায় সেই ডাঙৰ পাথৰটো হি ভিতৰ পাই ঠেলিব চেষ্টা কৰিলে While doing so, the magic ring suddenly got trapped to the stone wall of the cave. কি ক'লে এনেকৈ ঠেলি থাকোঁতে কি হ'ল হঠাৎ সেই মেজিক ৰিংটো যে দিছিলে মানুহজনে আলাদিনক যে মেজিক ৰিং এটা দিছিলে কৈছিলোঁ ন সেই মেজিক ৰিংটো হঠাৎ ঘহনি গট ৰাব মানে ঘহনি খালে ক'ত ঘহনি খালে টু দ্য ষ্টোন ৱাল এই ৱালত ঘহনি খায় কেভৰ ভিতৰত পাথৰৰ যে ৱাল আছিলে তাতে ঘহনি খালে টু হিজ astonishment means surprise to his astonishment a giant appeared and said giant মানে দত্ত ডাঙৰ মানুহ ওকে he is not a humanৰ নিচিনা নহয় দত্ত এজন আগত আহি প্ৰকট হ'ল I am jinn DJIN D silent here D to ইয়াত pronounce কৰা নহয় এটো JIN jinn মানে jinn এটো উচ্চাৰণটো jinn হ'ব pronunciation should be like jinn here D is silent okay I am jinn now you are my master কলে যে মই আপোনাৰ জিন হয় আৰু আপুনি মোৰ মাষ্টাৰ হয় okay tell me what should I do আপুনি এটা কক মোক আদেশ কৰক মই কি কৰিব লাগে Aladdin was almost shocked Aladdin একদম shock হৈ গৈছে হি আচৰিত পাইছে but he did not show that হেতু বাত কি হি যে shock হৈছে এই জিনটোৰ আগত হি দেখুৱাই নিদিলে okay he was a brave boy he asked the jinn to take him back home কি ক'লে জিনটোক ক'লে যে মোক ঘৰলৈকে লৈ যা তো at home he ordered the jinn to bring him good food ঘৰত লৈ গ'ল জিনটো ওকে ঘৰত কি কৰিলে জিনক যি কৰিব দিয়ে হি তাকে কৰে জিনে এভৰি উইশ আলাদিনৰ each and every wish পুৰা কৰে জিনে at home ঘৰত কি কৰে হি জিনক আলাদিনে বস্তু খোৱা বস্তু আনিবলৈ দিয়ে আনি দিয়ে the jinn fulfilled his wish in a wink আৰু আলাদিনে যি উইশ কৰে যি বিচাৰে উইঙ্ক মানে কি এটা চকুৰ টিপতে মানে 1 মিনিটতে কৰি দিয়ে 1 সেকেন্ডতে কৰি দিয়ে সব Aladdin and his mother had real nice time due to the jinn of the ring Aladdin আৰু তাৰ মাকৰ বহুত ভাল টাইম চলি আছিল হয়নে না নাইস টাইম cause they were very happy due to the jinn জিনৰ কাৰণে হেতে বহুত হ্যাপি আছিল যি বিচাৰিছিল তাকে পালে হেতে ধনী হৈ গৈছিল ওকে after a few days কিছুদিন পিছত Aladdin's mother thought of cleaning the lamp Aladdinৰ মাকে কি কৰিলে কেদিনমান পিছত মানে ল্যাম্পটো সফা কৰিব বিচাৰিলে ৰিঙৰ ভিতৰত যে ল্যাম্পটো যে আছিল আলাদিনৰ তাত সেই ল্যাম্পটো আছিল সেই ল্যাম্পটো সফা কৰিব বিচাৰিলে ওকে as soon as she rubbed it a jinn came out of the lamps means ইয়াতে কি কৈছে যে আলাদিনৰ মাকে
জিনটো যে আলাদিনক হেল্প কৰি আছিল আলাদিনৰ মাকে সেই বস্তুটো গম পোৱা নাছিলে এদিন কি হ'ল মাকে ভাবিলে যে এই লেম্পটো ইমান মানে ৰিংটো ইমান লেতেৰা হৈ আছে আমি এটা কাম কৰোঁ মই এটা কাম কৰোঁ ৰিংটো চাফা কৰি দিওঁ অ'কে লেম্পটো চাফা কৰি দিওঁ চাফা কৰিব যাওঁতে যেতিয়া ৰাব কৰি দিলে ঘঁহনি চাফা কৰিলে কি হয় আমি এনেকৈ এইবোৰ এনেকৈ চাফা কৰে নে নাই ঘঁহি দিয়া যায় নে নাই তো আলাদিনৰ মাকেও তেনেকৈ ঘঁহি দিলে অ'কে তেতিয়া কি হ'ল তেতিয়া ঘঁহি দিয়াৰ লগে লগে কি হয় জিনটো বাহিৰত ওলাই আহিলে লেম্পৰ অ'কে এট দ্য চাইট অফ দ্য জিন শ্বি ফেইণ্টেড এট ওৱান্স ফেইণ্টেড মানে ভয় খালে দেই বিৰাট ভয় খালে কাৰণ দেখা নাছিলে যে এইটো কি ওলালে বাট আলাদিন ৱাজ নট স্কেয়াৰ্ড কিন্তু আলাদিনে ভয় খোৱা নাছিলে কাৰণ আলাদিনে অলৰেডি জানে যে লেম্পটো ঘঁহি দিলে তাৰ পৰা জিন এটা ওলাই আহে অ'কে হি আস্কড দ্য জিন টু ষ্টে উইথ হিম সি জিনক কি বিচাৰিলে সিহঁতৰ লগত থকাৰ কাৰণে বিচাৰিছে যে জিনটো যাতে সিহঁতৰ লগত সদায় থাকে অ'কে উইথ দ্য হেল্প অফ দ্য টু জিনছ আলাদিন চুন বিকেম ভেৰি ৰিচ এটা কি আছিলে এটা ৰিঙৰ পৰা ওলোৱা জিন এটা আছিলে আৰু এটা কি আছিলে এটা এই লেম্পৰ পৰা ওলোৱা জিন এটা অ'কে তাৰ তাত কি হ'ল আলাদিনৰ তাত দুটা জিন থাকি গ'ল এটা ৰিঙৰ জিন আৰু এটা লেম্পৰ জিন তো উইথ দ্য হেল্প অফ টু জিন দুজন জিনৰ হেল্পৰ থ্ৰুৰে আলাদিন বহুত ধনী হৈ গ'ল ৰিচ মানে হি বিকেম ভেৰি ৰিচ ধনী হৈ গ'ল লেটাৰ হি মেৰিড দ্য প্ৰিন্সেছ অফ দ্যাট কাণ্ট্ৰি এণ্ড লিভড হেপিলি এভাৰ আফটাৰ তাৰপিছত কি হ'ল একেবাৰে পিছত যেতিয়া ধনী হৈ গ'ল তাৰপিছত আলাদিনে এজনী প্ৰিন্সেছ মানে ৰাজকুমাৰী বিয়া কৰিলে মেৰিড মিনছ বিয়া পাতিলে আৰু হেপি থাকি গ'ল অ'কে তাৰপিছত চ' দিছ ওৱান ইজ দ্য ষ্টৰি অফ আলাদিন এণ্ড হিজ মেজিক লেম্প চ' লিচন কেয়াৰফুলি ষ্টুডেণ্টছ if you have any problem if you have any objection you may ask me now I am going to teach you some new words it's already in your lesson now satisfied 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 what is the meaning of satisfied means pleased 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 মানে কিবা এটা কাম কৰি যেতিয়া তোমালোকে কি পোৱা বুলি কওঁ যেতিয়া ফুটি পোৱা কিবা এটা কাম কৰে হেতুকে satisfied বুলি কোৱা হয় ওকে approach মানে I have already discussed I have already given you some word meanings okay additional word meanings approach to কৈছিলো মই approach means came near ওচৰত অহাটোকে approach বুলি কয় okay now students I am going to end my chapter goodbye and stay safe okay